নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আজি মই এজন এক্সেছ বাৰ্ছ ফেচিলিটেটৰ ছেশ্যনছ আৰু ক্লাছ প্ৰভাইড কৰোঁ। আগৰ ভিডিঅ'ত আপোনালোকক মেনশ্যন কৰিছোঁৱেই। আজি এক্সেছ বাৰ্ছ আৰু ষ্টুডেণ্ট যিবিলাক আমাৰ বাচ্চা চিলড্ৰেন হয় আৰু পেৰেণ্টছ তেওঁলোকক এক্সেছ বাৰ্ছৰ কেনেকৈ উপকাৰিতা পায় বা এক্সেছ বাৰ্ছৰ সহায়ত কেনেকৈ তেওঁলোকৰ উপকাৰিতা পায় ক'বলৈ লৈছোঁ। আজি আপোনালোকৰ যিটো আমি যুগত থাকোঁ, খুব আমাৰ ফাষ্ট লাইফ, আপোনাৰ ষ্টুডেণ্টবিলাক খুব ক্লাছ গ'ল, টিউশ্যন কৰিলে, কম্পিটিশ্যন থাকে, তেওঁলোকৰ নিজৰ মাজত কম্পিটিশ্যন, স্কুলত কম্পিটিশ্যন, চ' অলপ বেলেগ এটা লেভেলত প্ৰেছাৰত তেওঁলোক থাকে। আৰু ষ্টুডেণ্টৰ লগতে তেওঁলোকৰ ক্লাছত নাম্বাৰ্ছ লৈ পিনি, ৰেংকিং লৈ পিনি, আজিকালি ষ্টুডেণ্টৰ লগতে টিচাৰ, পেৰেণ্টছবিলাক, গাৰ্জেন লগত টিচাৰখিনিতো থাকেই বাৰু লগতে। য' পেৰেণ্টছসকলো বহুত তেওঁলোকে প্ৰেছাৰত থাকে, ষ্ট্ৰেছত থাকে। বহুতো পেৰেণ্টছেতো বাচ্ছাৰ লগত নিজে পঢ়ে, সমানে পঢ়িব লগা হয় কাৰণ পঢ়া শুনাৰ কাৰণে। আৰু আমি সকলোৱে জানো আমাৰ সকলোৱে মেমৰি, স্মৃতিশক্তি বা বুজা কেপাচিটিটো বা আমাৰ আণ্ডাৰষ্টেণ্ডিংটো অলপ কম থাকে চবৰে, বেলেগ বেলেগ অনুযায়ী। চ' এক্সেছ বাৰ্ছটো টুলটো দি আমাৰ যিহেতু এইটো 32 পইণ্টছ আমাৰ কমপ্লিটলি আমাৰ মূৰৰ ওপৰতে আছে, যি আপোনাৰ কনচিয়াছ, ছাবকনচিয়াছ মাইণ্ড, লগতে আপোনাৰ যিটো ৱেভ আছে ব্ৰেইনৰ, আমাৰ যিটো ছায়েন্সৰ ষ্টুডেণ্টবিলাকে গম পাব, আলফা বিটা যিটো গামা ষ্টেজ থাকে, সেই তাতে এইবিলাকৰ যিটো আমাৰ এনাৰ্জি, যিটো নিউৰ' ছায়েন্সৰ লগত জড়িত হৈ আছে, নিউৰ' ছায়েন্স আৰু এনাৰ্জি মেডিচিনৰ লগত। চ' এই এক্সেছ বাৰ্ছে সেই পাৰ্টিকুলাৰ যিটো টিচাৰ বা ষ্টুডেণ্টছখিনি বা চিলড্ৰেনখিনিৰ লগতো ফাৰ্ষ্ট এটা কথা কৈ লওঁ, এক্সেছ বাৰ্ছ আপোনাৰ সকলোৰ ওপৰতে ৰান কৰিব পাৰে। আপুনি নতুনকৈ জন্ম হোৱা কেঁচুৱাৰ পৰা একদম বৃদ্ধলৈকে সকলোৰ কাৰণে এক্সেছ বাৰ্ছ ৰান কৰিব পাৰে। ইয়াত কোনো ছাইড এফেক্ট নাই, ইয়াত কোনো আপোনাৰ তেনেকুৱা ধৰণৰ ছাইড এফেক্টো নাই, সকলোৱে ল'ব পাৰে, ইয়াত কোনো ধৰণৰ নিগেটিভ প্ৰতিক্ৰিয়া নাই, কাৰণ এইটো হয়তো এনাৰ্জি হিলিং হয়। জাষ্ট আপোনাৰ পাৰ্টিকুলাৰ পইণ্টত আমি টাচ কৰি পিনি পইণ্টটো এক্টিভেট কৰি দিওঁ যাতে কাম হয়। আৰু আপোনালোকে জানে আমাৰ হিউমেন ব্ৰেইন আমিতো ইউজ নকৰোঁৱে, সকলোৱে জানেই, সৰুৰ পৰা আমি পঢ়ি আহিছোঁ। মানুহৰ মগজুৰ অনলি পইণ্ট কিবা পাৰ্চেণ্ট ইউজ কৰোঁ, বাকীখিনি আমি ইউজো নকৰোঁ। আৰু গোটেই কামাণ্ডিংখিনি আমাৰ মূৰৰ পৰা হৈ থাকে। যেতিয়া এক্সেছ বাৰ্ছৰ চাইণ্টিফিক ৰিচাৰ্চ হৈছে আৰু মূৰৰ যোনটো EEG কৰা হয়, যোনটো মূৰত আপোনাৰ পাৰ্টিকুলাৰ যেনেকৈ ECG কৰা হয় হাৰ্টৰ কাৰণে, হাৰ্টবিটটো চাই মূৰৰ যিটো ৱেভত চোৱা হয় মেচিনত, যোনে মূৰত দুখ পালেতো পৰেই মানুহে, তাতে দেখা গৈছে যে মূৰৰ পাৰ্টিকুলাৰ সেই ব্ৰেইন চেলবিলাক ৱেভবিলাক ফুল আপোনাৰ ঠাণ্ডা মেডিটেটিভ ষ্টেজত কৰি দিয়ে। আপুনি যেতিয়া ধৰক শুই উঠাৰ পিছত আপোনাৰ যিটো মাইণ্ডটো কুল, কাম এণ্ড ঠাণ্ডা হৈ থাকে, তেনেকুৱা সেইটো ষ্টেজলৈ গুচি যায় আপোনাৰ থিংকিং কেপাচিটি। আৰু যেতিয়া আমি সৰুতে কি কৰোঁ, আমি সোনকালে উঠি পঢ়োঁনে, মাইণ্ডটো ঠাণ্ডা হৈ থাকে, কুল থাকে, ঠিক তেনেকৈ সেই পাৰ্টিকুলাৰ ব্ৰেইনৰ আমাৰ যিবিলাক মেমৰি আমাৰ থাকে, সেই পাৰ্টিকুলাৰ অংশখিনিত আমাক ইউজ কৰি দিয়ে। চ' আমাৰ স্মৃতি শক্তি খুব বৃদ্ধি হয়। আৰু দেখা গৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে ৱৰ্ল্ডৰ 180খন কাণ্ট্ৰিত এক্সেছ বাৰ্ছ আছেতো, আৰু 20-25 বছৰ তেনেকুৱা ষ্টুডেণ্টো লৈ আছে, ত' তেওঁলোকে মেমৰি কেপাচিটিটো আৰু বাঢ়িছে, তেওঁলোকৰ মাৰ্কছ ভাল হৈছে, গ্ৰেড ভাল হৈছে। চ' দেখা গৈছে। আৰু তেওঁলোকৰ যিটো স্কুলত ষ্ট্ৰেছ এটা থাকে, অদ্ভুত ষ্ট্ৰেছ এটা থাকে ষ্টুডেণ্টবিলাকৰ সাংঘাতিক ষ্ট্ৰেছত থাকে। চ' মাক দেউতাককো এটা অনুৰোধ, বেছি প্ৰেছাৰ আপোনাৰ ল'ৰা ছোৱালীক নিদিব। ত' তেওঁলোকৰ এটা সাংঘাতিক হেৰি থাকে, কম্পিটিশ্যন ভাৱটো থাকিব লাগে, আৰু নিজৰ মাৰ্কছ পঢ়া শুনাও থাকিব লাগে, কিন্তু এটা অদ্ভুত ষ্ট্ৰেছত গুচি গ'লে তেওঁলোকে এটা সেই মেমৰিত আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই পাৰ্টিকুলাৰ ডাটাবিলাক, মেমৰিজবিলাক জমা হয়। চ' ইট ক্ৰিয়েটছ গোটেই জীৱনৰ কাৰণে আপোনাৰ আমাক কয় নহয়, সৰুতে ল'ৰা ছোৱালী যিখিনি শিকিব গোটেই ভৱিষ্যতৰ কাৰণে থাকি যায়। সেই যেতিয়া আপুনি কিবা এটা থট, ফিলিং, ইম'শ্যনছ বা এটা আপুনি কিবা এটা সোমাব, সেইটো আপোনাৰ তেতিয়া জীৱনভৰত সেই কাম কৰি থাকিব। আৰু সেইবিলাকৰ পৰা ৰিমুভ কৰি পিনি মানুহজনক ভাল কৰিবৰ কাৰণে বা পাৰ্টিকুলাৰ ষ্টুডেণ্ট বা টিচাৰ বা সেই চিলড্ৰেনক অলপ একদম নেচাৰেল ৱেত মানে তেওঁ ফিল ফ্ৰী কৰিবৰ কাৰণে এক্সেছ বাৰ্ছে টুলছটোৱে সহায় কৰে। ত' বাৰ্ছটো আপোনাৰ ষ্টুডেণ্টক দিব পাৰে। আৰু আমাৰতো সৰু ষ্টুডেণ্টে বম্বে বাহিৰৰ জেগাতো সৰু বাচ্ছা শিকে মানে কি, আপুনি যদি বিল' 16 ইয়াৰ্ছ হয় বাচ্ছা, বা তেনেহ'লে যদি পেৰেণ্টছে শিকে বা মাক দেউতাকে যোনেই শিকে, তেওঁলোকক সেই ষ্টুডেণ্টক মাত্ৰ 500 টকা বা ফ্ৰীতে শিকোৱা হয়, আৰু এখন চাৰ্টিফিকেট দিয়া হয়। এতিয়া সেই সৰুৰ পৰাই তেওঁক ট্ৰেইনিং দিয়া হয়, কেনেকৈ মাইণ্ড ডেভেলপমেণ্ট, মাইণ্ড প্ৰগ্ৰেমিং, কেনেকৈ বিহেভিয়াৰেল চেঞ্জ,
কি পচিবিলিটিজ আছে চ' উৎসুক যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে সুধি থাকে এইটো কি হয় তেনেকৈ আপোনাৰ সেই মাইণ্ডটো তেনেকুৱা পজিটিভ ডাইৰেকশ্যন গৈ থাকে চ' ষ্টুডেণ্ট গাৰ্জেনবিলাকো খুব আজিকালি টেনশ্যনত থাকে ল'ৰা ছোৱালী কি পঢ়িছে কি খাইছে কি মাৰ্কছ পালে অদ্ভুত এটা টেনশ্যনত থাকে চ' পেৰেণ্টছৰ কাৰণেও সমানেই নিজৰ পচিবিলিটিটো অ'পেন কৰিবৰ কাৰণে নিজৰ লিমিটেশ্যনটো অ'পেন কৰিবৰ কাৰণে নিজৰ থিংকিং প্ৰচেছটো পেটাৰ্ণটো ঠিক কৰিবৰ কাৰণে এক্সেছ বাৰ্থে বহুত সহায় কৰে চ' লৈ চাওক ছেশ্যন এটা এক্সেছ বাৰ্থৰ ক্লাছ আছে ক্লাছে শিকি চাওক আৰু এবাৰ যদি শিকি ল'লে আপোনাৰ কাৰণে গোটেইটো উপকাৰী আপুনি নিজৰ ল'ৰা ছোৱালীক দিব পাৰিব মা দেউতাক দিব পাৰিব বন্ধু বান্ধৱক দিব পাৰিব নিজকে আপুনি নিজে আনক দিয়াৰ লগে লগে নিজেও সেই আপুনি পাৰ্টিকুলাৰ পইণ্টটো ৰান হৈ থাকে চ' উপকাৰিতা বহুত এক্সেছ বাৰ্ছৰ নিগেটিভ প্ৰতিক্ৰিয়া একো নাই কোনো ছাইড এফেক্ট নাই একো ছাইড এফেক্ট নাই টুলছ এণ্ড টেকনিক্স আছে পইণ্টবিলাক শিকাই দিয়া হয় আগবাঢ়ি আহক শিকক আপোনালোকৰ কাৰণে থেংক ইউ ভেৰি মাছ থেংক ইউ